মন থাকিলে কি কৰিব নোৱাৰে তাক প্ৰমাণ কৰি দেখুৱাইছে টিয়কৰ দিহিঙীয়া কলিতা গাঁৱৰ অনিস্মৃতা বৰুৱা নামৰ এগৰাকী গৃহিণীয়ে। হয়, দুটাকৈ সন্তানৰ মাতৃ এইগৰাকী প্ৰতিভাৱান গৃহিণীয়ে ইতিমধ্যে সদ্য অনুষ্ঠিত 6th আছাম মাষ্টাৰ ষ্টেট গেম চেম্পিয়নশ্বিপত 5000 মিটাৰ আৰু 400 মিটাৰ দৌৰ প্ৰতিযোগিতাত যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰি সোণ আৰু 1500 মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত আগন্তুক মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰিছে। উল্লেখযোগ্য যে ইতিপূৰ্বে এইগৰাকী খেলুৱৈ কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰি অসম অলিম্পিক মাষ্টাৰ্ছ এছিয়ান গেম আৰু ৱৰ্ল্ড এথলেটিক চেম্পিয়নশ্বিপৰ বিভিন্ন প্ৰতিযোগিতাত ভাগ ল'বলৈ সুবিধা পাইছে। ইফালে এইগৰাকী মহিলাই ঘৰৰ সকলো কাম-কাজ সন্তানৰ জঞ্জাল মাৰি যোৰহাট য়োগা বিজ্ঞান মহাবিদ্যালয়ত যোগাসনৰ স্নাতক পাঠ্যক্ৰমত অধ্যয়ন কৰি থকাৰ লগতে সমৰ কলাৰ সৰ্বোচ্চ সন্মান ব্লেক বেল্ট লাভ কৰি আদৰ্শ প্ৰদৰ্শন কৰিছে। সৰুৰে পৰা ক্ৰীড়াৰ সৈতে জড়িত এইগৰাকী মহিলাই জনাই যে বিবাহ হ'লেই সকলো শেষ হৈ নাযায়, মন কৰিলে সকলো সম্ভৱ কৰিব পাৰি। লগতে সকলো গৃহিণীকে নিজ নিজ ইচ্ছা পূৰণৰ বাবে আগুৱাই যাবলৈ আহ্বান জনাইছে। লাজ মান কাটি কৰি নিজৰ সন্তানসম প্ৰশিক্ষাৰ্থীৰ সৈতে প্ৰশিক্ষণ লৈ এইদৰে চৰকাৰী বেচৰকাৰীভাৱে আয়োজিত জিলা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত পদক অৰ্জন কৰি ভৱিষ্যতে ক্ৰীড়াৰ মাধ্যমেৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে এইগৰাকী আদৰ্শৱান গৃহিণীয়ে। যি খেল ওলাই চব খেলোঁ। কোনোবাই মোক হাঁহে কিবা কয় মানে কম বয়সীয়া 22, 23, 28 বছৰীয়া ল'ৰা ছোৱালীৰ লগতে মই চব খেলি দিওঁ। মাৰ্চিয়েল আৰ্টৰ ক'ৰবাত ষ্টেটত গেম হ'ল মই লাজ চাজ নকৰোঁ, সিহঁতৰ লগতে পাৰ্টিচিপেট কৰি মেলি তেনেকৈ গ'ল্ড মেডেল লৈ আহোঁ। চৰকাৰী খেলো খেলিছোঁ, প্ৰাইভেটো খেলিছোঁ, য'ত যি ওলাই চব মই কম্পিটিশ্যনতে জইন কৰি দিওঁ। বাকী মানুহে যি কয় সেইটোত মই গুৰুত্ব নিদিওঁ। মই সাংসাৰিক মোৰ সন্তান দুটা ল'ৰা ছোৱালীজনী এবাৰ মেট্ৰিক দিব আৰু ল'ৰাটো এবাৰ ক্লাছ 1লৈ পাব। হাজবেণ্ড এইটো ইণ্ডিয়ান আৰ্মিত কৰ্মৰত, সেইকাৰণে গোটেই ঘৰখন সম্পূৰ্ণ চম্ভালি মেলিহে মই নিজৰ প্ৰেক্টিচলৈ ওলাই যাওঁ। মই 2020 চনৰ যেতিয়া লকডাউন আৰম্ভ হৈছিলে তেতিয়া মোৰ ল'ৰাটো 2 বছৰ হৈছিলে, তেতিয়াৰ পৰা মই প্ৰেক্টিচ কৰিবলৈ পুনৰ আৰম্ভ কৰিলোঁ। গেমৰ প্ৰতি মোৰ সৰুৰে পৰা বহুত হেৰি আছিলে, গেমৰ লগত মই জড়িত আছিলোঁ আৰু গেমৰ প্ৰতি খুব মোৰ হেঁপাহ আছিল যে কিবা এটা কৰাৰ আগৰ পৰা। কিন্তু মই সোনকালে বিয়া বাৰু সোমোৱাৰ কাৰণে তেতিয়া আমাৰ দিনত গেমৰ ক্ষেত্ৰতো ইমানখিনি আগবঢ়া নাছিলে, সেইকাৰণে মোৰ সপোনটো সিমানতে ৰৈ গ'ল। কিন্তু বিয়া হোৱাৰ পিছত মোৰ ছোৱালীজনী যেতিয়া স্কুলত দিলোঁ, স্কুলত দিয়াৰ পিছত মই নিজৰ শিক্ষাও আগবঢ়াই নিলোঁ। গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, বিউটিচিয়ানৰ ওপৰত ITI কৰিলোঁ। তাৰপিছত মই NGO এটাত 2 বছৰ জব কৰিলোঁ। তাৰপিছত ল'ৰাটো জন্ম হোৱাৰ পিছত মই এৰি দিলোঁ আৰু দোকান এখন খুলিলোঁ। দোকানখন খোলাৰ পিছত মই নিজৰ স্পৰ্টছলৈ আকৌ আহিলোঁ। ল'ৰাটো দৌৰাৰ পিছতে মই ল'ৰা ছোৱালী দুইটাকে মাৰ্চিয়েল আৰ্ট গেমত দিয়াৰ লগে লগে সিহঁতৰ লগত ময়ো প্ৰেক্টিচ কৰি ব্লেক বেল্ট ফাৰ্ষ্ট ডান পাবলৈ সক্ষম হ'লোঁ। তাৰপিছত যোগাসনৰ ওপৰতো মই প্ৰশিক্ষণ ল'বলৈ ধৰিলোঁ। যোগাসনত মই বৰ্তমান যোৰহাট যোগা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা যোগা কৰি আছোঁ আৰু ইয়াৰ উপৰিও মই এতিয়া অসমীয়া বিভাগত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ। শোণিতপুৰত অনুষ্ঠিত 6th আছাম ষ্টেট মাষ্টাৰ গেমত 35 এজত মই 1500 মিটাৰত চিলভাৰ মেডেল আৰু 5000 ৰানত গ'ল্ড মেডেল আৰু 400 মিটাৰত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। যোগাসনত মই ষ্টেটত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। লগতে মই মাষ্টাৰ্ছ এথলেটিক্সত মই নেশ্যনেলত মই ব্ৰঞ্জ মেডেলিষ্ট হৈছিলোঁ। দুৰ্ভাগ্যবশতঃ মাষ্টাৰ্ছ এথলেটিক্স গেমত চৰকাৰৰ পৰা কোনো সাহাৰ্য নোপোৱাৰ বাবে এছিয়ান গেম খেলিবলৈ যাবলৈ মোৰ সামৰ্থ্য নহ'ল। তাৰ উপৰিঞ্চি মোৰ ল'ৰাটো সৰু হৈ আছে, তাকো এৰি থৈ যাব নোৱাৰিলোঁ। বাকী বাৰু পইচাটো যেনে তেনে মেনেজ কৰিলোঁহেঁতেন। আৰু সদ্যহতে মই 2025 চনৰ ৱৰ্ল্ড গেমৰ কাৰণে চাইনা টাইৱান চিটিৰ কাৰণে চিলেকশ্যন হৈ আছোঁ। তাতো এতিয়া যাব পৰা হ'ব নহ'ব সেইটো সময়তহে সম্ভৱ সেইটো হ'ব। বাকী নেশ্যনেল গেমৰ কাৰণে হাৰিয়ানা আৰু মই হিমাচল প্ৰদেশৰ কাৰণে চিলেকশ্যন হৈ আছোঁ। এতিয়া 2025ৰ এতিয়া মই মাৰ্চ আৰু এপ্ৰিল মাহত যাম। মোৰ বিশেষ সপোন আছে, খেলৰ জৰিয়তে মই বেলেগলৈও এইটো বাৰ্তা পঠিয়াব বিচাৰোঁ যে বিয়া সোমালে মানুহৰ সকলোখিনি শেষ হৈ নাযায়। নিজৰ সপোনবিলাক পূৰ কৰিবলৈ হ'লে মানুহে বিয়া সোমোৱাৰ পিছত সন্তানৰ মাতৃ হোৱাৰ পিছতো নিজে যদি ইচ্ছা কৰে আগবাঢ়ি যাব পাৰে মানুহ। মোৰ সপোন এয়াই আছে মই যেনেকৈ এতিয়া ৱৰ্ল্ড গেম খেলিবলৈ চিলেকশ্যন হৈছোঁ, তেনেকৈ অলিম্পিক খেলিবলৈ ইচ্ছা আছে, যেনেকৈ এছিয়ান খেলিবলৈ মন আছে। এনেকৈ খেলি মেলি নিজকে পৰিচয় দিবৰ কাৰণে চেষ্টা কৰিছোঁ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক